কিছুমান মানুহৰ কাৰণে কিয় দৰ্জি এৰিম। হেল্ল' এভৰিৱান, ভালনে সকলোৰে? মই ভালে আছোঁ বাৰু। কাপোৰ আইৰণ দি আছোঁ, মেখেলা চাদৰ। বহুত দিন কাপোৰ চিলোৱা ভিডিঅ' দিয়াই নাই, তেনেকুৱা ইমান টাইমো হোৱা নাই। কিছুমান কাৰণত কেতিয়াবা ভিডিঅ' বনাব বেয়া লাগি থাকে। কথা এটা মনত পৰিল আজি, সেইকাৰণে কাপোৰ আইৰণ দি আছিলোঁ। পটককৈ কেমেৰাটো অন কৰি ল'লোঁ। আমি যে কাপোৰ চিলাওঁ, দৰ্জীসকলে বুজি পাব বাৰু। কাপোৰ চিলাওঁ, কেতিয়াবা ব্লাউজটো ফিটিং নাহিব পাৰে বা অকণমান তেনেকৈ ঢিলা বা টাইট হয়। তেনেকুৱা ক্ষেত্ৰত কিছুমান মানুহে বহুত বেয়াকৈ কমেণ্ট কৰে। ভাবে কি ঢিলা বা টাইট হ'লে আৰু কেতিয়াও সেই ব্লাউজটো ঠিক কৰিব নোৱাৰে বুলি ভাবে নেকি, একেবাৰে কাটি কুটি বেয়া কৰি দিছোঁ, তেনেকুৱা ৰিয়েক্ট কৰে। সেইবোৰ কাৰণত কেতিয়াবা কাপোৰ চিলাব মন নাযায়, মনটো ভাঙি যায়গৈ। আৰু কিছুমানে উৎসাহও দিয়ে, বহুত তোমাৰ কাপোৰ চিলোৱা বহুত ভাল হয়, ফিটিং আহে, এইবোৰ কথা শুনিলেও ভাল লাগে। কিছুমানে উৎসাহ দিয়ে, কিছুমানে বহুত বেয়াকৈ কমেণ্ট কৰে। দৰ্জীসকলে বুজি পাব বাৰু। কেতিয়াবা অকণমান ফিটিং ভুল হ'লে কিছুমান মানুহে কেনেকৈ কমেণ্ট কৰে, তেতিয়া মনটোত কেনেকুৱা লাগে, একেবাৰে দৰ্জী এৰি দিম নেকি তেনেকুৱা লাগে। কিন্তু আমি কিছুমান মানুহৰ কাৰণে কিয় দৰ্জী এৰিম। কিছুমানে আকৌ বহুত মৰমো দিয়ে। সকলোকে কৈছোঁ, সদায় একে নাথাকে মাইণ্ড। কেতিয়াবা টাইট হয়, ঢিলা হয়, সেইটো ঠিক কৰিব পাৰি, একেবাৰে নোৱাৰা কামো নহয়। বেলেগৰ কিছুমান বেয়া কমেণ্টৰ কাৰণে কাম এৰি দিব নালাগে কেতিয়াও। আজিলৈ আহিছোঁ, বাই বাই।